হেল্ল' এইখন পাৰ্কখন দেখিছেনে? এইখন ইমান ধুনীয়া শ্বিলঙৰ বহুতে ধুনীয়া ইয়াতে চেৰী ব্লজমৰ ফুল ফুলিছে আৰু অন্যান্য ফুলো বহুত ফুলিছে মানে চেৰী ব্লজমৰ কাৰণে বেছি ফেমাছ আৰু এইটো পাৰ্কটোত ইয়াতে খুব ধুনীয়া পাৰ্ক হয় গৈ খুবেই ভাল লাগে। এইটো নৱেম্বৰত মানে পুৰা গছবোৰত এনেকুৱা ফুলবোৰ ফুলি থাকে ইমান ধুনীয়া দেখে। দেখিছে টুৰিষ্ট কিমান আহিছে টুৰিষ্ট মানে আপুনি জাগা মানে নাপায় আৰু লাইন খুবেই দীঘল লাইন আছিলে টিকেট ল'বলৈ। আমি যেনি তেনি মানে বুদ্ধি কৰি সোমাই আহিছিলোঁ আৰু নহ'লে আমাৰ যোৱাও দেৰি হৈছিলে। এইটো মই যোৱা বছৰে গৈছিলোঁ আৰু এতিয়া আপলোড দিছোঁ বাৰু, দেৰি হৈছে একো নাই। আৰু এইটো বছৰটোতো আহি আছে নৱেম্বৰত, এইটো 14-15 তাতে ফেষ্টিভেল হ'ব। কোনে কোনে যাব বাৰু? খুবেই ধুনীয়া পাৰ্ক হয়, গৈ চাব যোৱা নাই যদি, আৰু গৈছে যদিতো আপোনালোকে জানেই বহুত ধুনীয়া পাৰ্ক হয়। চাওকচোন ইমান ধুনীয়া লাগিছে, একদম মানে বাহিৰৰ দেশ যেন ফিল হৈ যায় আৰু গৈ পেলাই। খুবেই ধুনীয়া পাৰ্কখন আৰু চাওকচোন ইমান ধুনীয়া লাগিছে। ইয়াতে ফেষ্টিভেল হ'লে বাহিৰৰ পৰা মানে আৰ্টিষ্টবোৰ মাতি লৈ আহে ছিংগাৰ, আৰ্টিষ্ট, ডান্সাৰ বহুত ধুনীয়াকৈ মানে পাৰ্টি টাইপৰ কৰে আৰু কনচাৰ্ট অৰ্গেনাইজ কৰে আৰু ইহঁতে। আৰু খুবেই ধুনীয়া ঠাইটো চাওকচোন, পাৰ্কখনত বহুত ধুনীয়া আৰু ইমান ধুনীয়াকৈ ফুলবোৰ লগাই ধৰিছে, খুবেই ধুনীয়া লাগিছে। বাই।